আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কম্পিউটাৰ ঘৰৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ বিচাৰিছিলোঁ এখন গাড়ী ফিটিং ৰাইচ মিল। এয়া হয়, ইয়াতে আমি ফিটিং কৰিছোঁ 1 ষ্টাৰ হোলাৰ। এয়া চাই লওক, এখন 1 ষ্টাৰ হোলাৰ। এখন 1 ষ্টাৰ হোলাৰ, খুব হেভি হোলাৰ। এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান 100% বান্ধিব পাৰিব। গতিকে আমি চেল্ফ কানেকশ্যন কৰিছোঁ। এয়া আমাৰ ইঞ্জিনটো হয় চেল্ফ কানেকশ্যন। এইখন আমাৰ গাড়ী ফিটিং হয়, পুৰা কমপ্লিট গাড়ী ফিটিং। আমি 20 HP ডিজেল ইঞ্জিন লগাইছোঁ। এই মিলখনেদি ঘৰে ঘৰে যাই আপোনালোকে ধান অনা আছে ধান বান্ধিব পাৰিব। দিনত প্ৰতিদিন প্ৰতি ঘণ্টাত যদি 10 মন ধানো হয়, 5 ঘণ্টা কাম কৰিলে 50 মন ধান আপোনালোকে 100% বান্ধিব পাৰিব। প্ৰতি মন ধান যদি 50 টকা কৰিও হয় 2500 টকা, 700-800 টকা তেল যাব। মিনিমাম 1200-1500 টকা আপোনালোকে 100% ইনকাম কৰিব পাৰিব নৰ্মেল হিচাপত। আৰু যদি ভালকৈ কৰে মিনিমাম 70-80 মন ধান বান্ধিব পাৰিব। তেতিয়া বহুত ইনকাম কৰিব। দিনত প্ৰতিদিন 2-3 হাজাৰ টকা ইনকাম কৰিব পাৰিব 100%। এই গাড়ী ফিটিং ৰাইচ মিলখন ঘৰে ঘৰে যাই আপোনালোকে 100% ধান বান্ধিব পাৰিব। মই দেখাইছোঁ, গাড়ীখনক দেখাইছোঁ, চাই লওক। এই আমার সেলফ আছে, সেলফ কানেকশন কৰিছোঁ। ইঞ্জিনটো 20 HP হয়, সেলফ কানেকশন। এখন আমার 1 ষ্টাৰ গাড়ী ফিটিং লাগিলেও আপোনালোকে ল'ব পাৰিব, বিনা গাড়ী লাগিলেও ল'ব পাৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, নাম্বাৰত ফোন কৰি আপোনালোকে 100% অৰ্ডাৰ কৰিব পাৰিব। এখন ওদালগুৰি একবাৰ অৰ্ডাৰ কৰিছে যোৱা সপ্তাহত, এতিয়া আমাৰ ৰেডি হৈছে, আজি ল'বলৈ আহি আছে। সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, চাই লওক। যি চাউল আহিব, ইয়াতে ভিতৰত ফেন আছে, একেবাৰে ঝাৰা হৈ ওলাই আহিব। একেবাৰে ডাইৰেক্ট ইয়াৰ চাউলগিলা ডাইৰেক্ট ভাত ৰান্ধিব পাৰিব, কোনো আৰু ঝাৰা ঝাৰি কৰিব নালাগে। অট'মেটিক হয়, ইয়াত কোনো নখ দিব নালাগে, নখ দিয়াৰ কোনো চিষ্টেম নাই। এই হোলাৰখন মিনিমাম আমাৰ 150-200 পিছ বিক্ৰী হৈছে। এখনৰ আজিলৈ 1 ষ্টাৰৰ কোনো কমপ্লেইন নাই। আপোনালোকৰ যদি 1 ষ্টাৰ হ'লে ল'ব পাৰিব। আৰু এইদৰে শ্ৰীধৰো আছে, আমি আৰু দেখাইছোঁ শ্ৰীধৰ, এইগিলা আমাৰ অৰ্ডাৰ আছে। এয়া চাই লওক, এইটো আমাৰ এটা ইঞ্জিন আছে। আৰু এয়া চাওক শ্ৰীধৰ, এইখন এখন হয় শ্ৰীধৰ, এইখনো অৰ্ডাৰ আছে আমাৰ 6 গাঁৱৰ। আৰু এইখন এখন হয় শ্ৰীধৰ, এইখন আছে আমাৰ অৰ্ডাৰ আছে শিলচৰৰ গাড়ী ফিটিং হ'ব। এইখন আমাৰ অলৰেডি মাল আহি পাইছে। আৰু এইখন এখন 1 ষ্টাৰ অৰ্ডাৰ আছে, এইখনো আমাৰ কাৰ্বি আলঙৰ একবাৰ অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত বনাইছোঁ। ইয়াত চাই লওক, এইবিলাক মাল আমাৰ অলৰেডি ষ্টক আহি পাইছে। এতিয়া আমি এখন এখনকৈ কাম কৰি আছোঁ, যোৱা সপ্তাহৰ অৰ্ডাৰ হয়, এখন এখনকৈ কাম কৰি আছোঁ, ডেলিভাৰী দি আছোঁ। গতিকে আজি আমি ডেলিভাৰী কৰিম 1 ষ্টাৰৰ। এয়া চাই লওক, 1 ষ্টাৰ এইখন আমাৰ ৰেডি হৈছে, এইখন আমি ডেলিভাৰী কৰিম। এইখনৰ বিষয়ে মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে এই ধৰণৰ 1 ষ্টাৰ হওক বা এই ধৰণৰ শ্ৰীধৰে হওক, আৰু এই ষ্টিল বডি ৰাইচ মিল এখন আমাৰ ৰেডি আছে। এই ধৰণৰ ষ্টিল বডি ৰাইচ মিল এইবিলাক যদি আপোনালোকে ল'ব পাৰিব, এইখনো আমাৰ ৰেডি আছে। এইখনো একবাৰ অৰ্ডাৰ কৰিছে, তাৰ ঘৰত কিবা প্ৰব্লেম হৈছে, এইখনো ল'বলৈ অহা নাই, দেৰি হ'ব। এডভান্স লোৱা আছে 50,000। এই ধৰণৰ ষ্টিল বডি ৰাইচ মিল লাগিলেও ল'ব পাৰিব। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু 6 and 70 লাগিলেও পাব, আমাৰ 6 and 70 ষোল্ল স্পীড দিছোঁ, এইগিলাও আছে। কিন্তু 6 and 70 ভুচিটো মিহি কম হয়, কিন্তু ছাৰ্ভিচ ভাল। সেইখনৰো মিহি জালি লগালে মিহি হয়। কিন্তু চবচে বেষ্ট ইণ্ডিয়ান শ্ৰীধৰ হোলাৰ আৰু 1 ষ্টাৰ হোলাৰ। এই ইণ্ডিয়ান শ্ৰীধৰ আৰু 1 ষ্টাৰ হোলাৰ যদি আপোনালোকে লয়, কিন্তু হোলাৰ চলা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। হোলাৰ চলা এক্সপিৰিয়েঞ্চ নাথাকিলে কিন্তু নহ'ব। হোলাৰ চলা এক্সপিৰিয়েঞ্চ নাথাকিলে অলপমান 2-1 দিন বা এসপ্তাহমান অকণমান প্ৰব্লেম হ'ব, লাহে লাহে ঠিক হ'ব। বহুতকে দিছোঁ, চবে প্ৰথমে অকণমান দিগদাৰ পাইছে, তাৰপিছত লাহে লাহে এতিয়া ঠিক হৈছে, কোনো অসুবিধা পোৱা নাই। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা ল'ব বিচাৰিছে, গতিকে আপোনালোকে ল'ব পাৰিব। বহুতে এই ধৰণৰ ৰাইচ মিলগিলা বেলেগ ফিটিং কৰিব নোৱাৰে, বেলেগ এডজাষ্টমেণ্ট কৰিব নোৱাৰে, বেলেগটো কিমান মিলাব লাগে নোৱাৰে, অলপ প্ৰব্লেম হয়। গতিকে ইয়াতে আহি আপোনালোকে নিজে ধান লৈ আহি ট্ৰেইনিং লৈ টেষ্টিং কৰি আপোনালোকে লৈ যাব পাৰিব। গতিকে মই আৰু ভিডিঅ' বনাত ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ, আৰু এখন গাড়ী ফিটিং ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে ৰাইচ মিল সম্পৰ্কত ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ধন্যবাদ।